ছাত্ৰ-ছাত্ৰীসকল আমাৰ ইউটিউব চেনেল অসমীয়াত অংক শিকিবলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সপ্তমমান শ্ৰেণীৰ ট্ৰেপেজিয়ামৰ কালিৰ সম্পৰ্কত আলোচনা কৰিবলৈ ওলাইছোঁ। যোৱা পাঠত আমি ত্ৰিভুজৰ কালি এটা সামান্তৰিকৰ কালিৰ পৰা কেনেকৈ নিৰ্ণয় কৰে সেই সম্পৰ্কত আলোচনা কৰিছিলোঁ। আজি আমি ত্ৰিভুজৰ কালিৰ পৰা কেনেকৈ এটা ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম। তোমালোকে ভালদৰে মন দি শুনিবা। এতিয়া মই ছবিত এটা ট্ৰেপেজিয়াম অংকন কৰি থৈ দিছোঁ। এই ট্ৰেপেজিয়ামটো হৈছে এ বি চি ডি ট্ৰেপেজিয়ামটো আছিলে এনেকুৱা। মই ইয়াতে সৰুকৈ আঁকিছোঁ অকণমান। এইটো এটা ট্ৰেপেজিয়াম আছিলে। এ বি চি ডি ট্ৰেপেজিয়াম হৈছে এটা চতুৰ্ভুজ, যি চতুৰ্ভুজৰ কেৱল মাত্ৰ এযোৰ বাহু সমান্তৰাল। যি চতুৰ্ভুজৰ কেৱল মাত্ৰ এযোৰ বাহু সমান্তৰাল তাকে আমি কি বুলি জানো? ট্ৰেপেজিয়াম বুলি জানো। অৰ্থাৎ এতিয়া আমি কেৱল চতুৰ্ভুজবিলাকৰ কালি কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেই সম্পৰ্কত আলোচনা কৰি আছোঁ। এই ট্ৰেপেজিয়ামটোক এতিয়া মই ডাঙৰকৈ কেনেকৈ আঁকিছোঁ ইয়াতে চোৱা, যে এই ট্ৰেপেজিয়ামটো মাজেৰে মই এটা কৰ্ণ আঁকিছোঁ। এডাল বি ডি কৰ্ণই আমাৰ মূল যিটো ট্ৰেপেজিয়াম আছিল ট্ৰেপেজিয়ামটোক দুটা ত্ৰিভুজত ভাগ কৰিছে। যাতে এটা ত্ৰিভুজ হৈছে, এইটো এটা ত্ৰিভুজ হৈছে। অৰ্থাৎ এটা ট্ৰেপেজিয়ামত দুটা আমি ত্ৰিভুজ পালোঁ। ইয়াৰ পৰা আমি কি কৰিব পাৰিম, যে এই দুটা ত্ৰিভুজৰ যেতিয়া কালি উলিয়াব পাৰিম তেতিয়া এ বি চি ডি ট্ৰেপেজিয়ামটো কালি নিৰ্ণয় কৰা হৈ যাব। গতিকে আমি বুজিলোঁ যে ট্ৰেপেজিয়াম এটাৰ কালি আমি ত্ৰিভুজ দুটাৰ কালিৰ সমষ্টিৰে যোগ কৰিলে কি কৰিব পাৰোঁ, এটা ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ দুটা ত্ৰিভুজৰ কালিৰ জৰিয়তে এটা ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰিব পৰা যায়। আমি এতিয়া ইয়াতে কি কৰিছোঁ, এই ছবিলৈ মন কৰা যে এই ছবিটোত আমি কি কৰিছোঁ, এই ট্ৰেপেজিয়ামটোৰ বি চি বাহুৰ ওপৰত ডি শীৰ্ষবিন্দুৰ পৰা এডাল লম্ব ৰেখা টানিছোঁ। এইডাল হ'ব বি ডি চি যিটো ত্ৰিভুজ উৎপন্ন হৈছে, বি ডি চি ত্ৰিভুজটোৰ এইডাল হৈছে উন্নতি বা উচ্চতা। সেইদৰে আমি ইয়াতে আৰু এটা ত্ৰিভুজ পাইছিলোঁ এ বি ডি ত্ৰিভুজ। এই ত্ৰিভুজটোতো আমাক এডাল উচ্চতাৰ প্ৰয়োজন হ'ব, কাৰণ যিহেতু আমি ত্ৰিভুজৰ যেতিয়া কালি নিৰ্ণয় কৰিছিলোঁ তেতিয়া আমাক ভূমি আৰু উচ্চতা ল'বলগীয়া আছিল। গতিকে আমি কি কৰিম, এতিয়া এ বি ডি ত্ৰিভুজটোৰ উচ্চতাৰ কাৰণে আমি এ বিন্দুৰ পৰা এ ডেছ বিন্দুলৈ অকণমান বঢ়াই দিছোঁ, যাতে আমি ইয়াত এডাল লম্ব ৰেখা পাব পাৰোঁ। আৰু লগতে এইটো এ বি ডি ত্ৰিভুজটোৰ কি হয়, উচ্চতা হয়। ইয়াতে যদি আমি উচ্চতা ইয়াতে আঁকো, আমাৰ এইটো নহ'ব, যিহেতু ইয়াত লম্ব ৰেখাডাল নহ'ব। আমি এইডাল ভূমি বুলি ধৰি ল'ম, গতিকে ভূমি লৈ আমি উচ্চতাটোৰ কাৰণে এই অংশখিনি আমি এ ডেছ বিন্দুলৈ বঢ়াই লৈছোঁ। এতিয়া আমি দেখিলোঁ যে এইটো ত্ৰিভুজত এ বি ডি ত্ৰিভুজটোত এ ডেছ বি এইখিনি হৈছে উচ্চতা। আৰু আমি এটা কাম কৰিব পাৰোঁ, বা আমি এটা কথা জানি লওঁ যে এইডাল আছিলে সমান্তৰাল বাহু, এইযোৰ সমান্তৰাল বাহু আছিল। এই দূৰত্বখিনি হৈছে এই সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব। আৰু এইডালৰ সমান, যিহেতু এই দুডাল সমান্তৰাল বাহু সমান দূৰত্বত অৱস্থিত হৈ আছে। গতিকে ইয়াত যিখিনি দূৰত্ব হ'ব, ইয়াতো সেই একেখিনি দূৰত্ব হ'ব। ইয়াত আমি লম্ব দূৰত্বটো লৈছোঁ, যিহেতু উচ্চতাটো লাগে আমাক। গতিকে আমি যদি এ বি চি ডি এই ট্ৰেপেজিয়ামটোৰ কালি উলিয়াবলগীয়া হয়, তেনেহ'লে এ বি চি ডি ট্ৰেপেজিয়ামটোৰ কালি হ'ব ত্ৰিভুজ এ বি ডিৰ কালি আৰু ত্ৰিভুজ বি ডি চিৰ কালি। গতিকে যিহেতু আমি ত্ৰিভুজৰ কালি সূত্ৰটো জানো, ত্ৰিভুজৰ কালি সূত্ৰটো আছিলে ভূমি পূৰণ উচ্চতা। গতিকে আমি এ বি ডি যিটো ত্ৰিভুজ আছিলে, এই এ বি ডি ত্ৰিভুজটোত এইখিনি যদি আমি ভূমি বুলি ধৰি লওঁ, তেনেহ'লে ইফালে যিডাল আঁকিছিলোঁ আমি, এইখিনি ইয়াৰ উচ্চতা হ'ব। গতিকে আমি কি কৰিলোঁ, হাফ অফ ভূমি পূৰণ উচ্চতা মানে আমাৰ এইচটো আছে, এইচ হাইটখিনি। একেদৰে বি ডি চি ত্ৰিভুজটোৰ কাৰণে কি হ'ব, এইখিনি উচ্চতা হ'ব আৰু এইডাল ভূমি হিচাপে ধৰা হ'ব। বি চিডাল ভূমি হ'ব আৰু এইচডাল উচ্চতা হ'ব। গতিকে আমি দেখিলোঁ এ বি চি ডি ট্ৰেপেজিয়ামটোক দুটা ত্ৰিভুজত ভাগ কৰি লৈছোঁ। এতিয়া আমি পিছৰ সমাধানখিনি কেনেকৈ কৰিম চাওঁ। ইয়াতে যিহেতু আমাৰ যোগফল আছে, আৰু যোগফলৰ আগত ইয়াতেও এটা হাফ আছে, অৰ্থাৎ দুই ভাগৰ একটা আছে। গতিকে আমি এটা দুই ভাগৰে কমন লৈ ল'লোঁ।
তাৰপিছত দেখিলোঁ যে ইয়াতে যিখিনি উচ্চতা, ইয়াত যিখিনি উচ্চতা, ইয়াৰ যিখিনি উচ্চতা সমান, ইয়াতো এইচ এটা আছে, ইয়াতো এইচ এটা আছে, গতিকে আমি এইচ এটা কমন লৈ লওঁ। তাৰপিছৰ কামটো হ'ল ইয়াত যিহেতু এ ডি আছে, ইয়াত কিন্তু এ ডি নাই, গতিকে আমি এইখিনি একেলগে ৰাখিব লাগিব এনেকৈ ব্ৰেকেটৰ ভিতৰত। ইয়াতে আমি দিলোঁ এ ডি প্লাছ এইখিনি হৈছে বি চি, এইখিনি হৈছে বি চি। গতিকে আমি কি পালোঁ যে সমাধান কৰাৰ পিছত পালোঁ হাফ অফ এইচ ইনটু, এইটো ইনটু চিন হ'ব, মানে একো চিন নাই ইয়াতে, মানে ইনটু আছে, গতিকে এ ডি আৰু বি চিৰ যোগফল। এতিয়া আমি কি বুজিলোঁ যে এ বি চি ডি ট্ৰেপেজিয়ামটোৰ কালি হ'ব ত্ৰিভুজ এ বি ডিৰ কালি আৰু ত্ৰিভুজ বি ডি চিৰ কালি। এইখিনি কথা আমি কেনেদৰে লিখিব পাৰোঁ, এইখিনি মই মচি দিছোঁ। এইখিনি কথা আমি এনেদৰে লিখিব পাৰোঁ। এইখিনি আছিলে হাফ, এইচ মানে আছিলে আমাৰ, এইচ মানে আছিলে এইখিনি, এইখিনি এইচ আৰু এইখিনি এইচ, যিহেতু এইডাল আৰু এইডাল সমান্তৰাল বাহু, গতিকে সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব। গতিকে এইচ মানে বুজাইছে কি, সমান্তৰাল 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 বাহু দুটাৰ মাজৰ দূৰত্ব, সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব। ইয়াতে আমাৰ যিটো ইনটু চিন আছিলে, গতিকে আমি ইয়াতে ইনটু চিন দিলোঁ। এতিয়া আমাৰ আছিলে এ ডি যোগ বি চি। এ ডি আৰু বি চি কি আছিলে, এ ডি আৰু বি চি কি আছিলে, আমি ছবিটোলৈ মন কৰিলে গম পাওঁ। এ ডি আৰু বি চি আছিলে যে, এ ডি আৰু বি চি আছিল সমান্তৰাল বাহু দুডাল। গতিকে সমান্তৰাল বাহু দুডালৰ মাজত যোগ চিন যিহেতু আছে, গতিকে ইহঁতৰ সমষ্টি। গতিকে আমি ইয়াতে কি লিখিব পাৰোঁ, সমান্তৰাল বাহু দুটাৰ মাপৰ সমষ্টি। সমষ্টি মানে হৈছে যোগফল। গতিকে আমি পালোঁ যে এ বি চি ডি ট্ৰেপেজিয়ামটোৰ কালি সমান হাফ অফ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব, সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব পূৰণ সমান্তৰাল বাহু দুটাৰ মাপৰ সমষ্টি। এইদৰে আমি এটা যিকোনো আকৃতিৰ ট্ৰেপেজিয়াম এটা কালি উলিয়াব পাৰোঁ দুটা ত্ৰিভুজৰ জৰিয়তে। এটাকে আমি ত্ৰিভুজৰ জৰিয়তে এই এটা ট্ৰেপেজিয়ামৰ কালি কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি কিছুমান সমস্যা পাম, সেই সমস্যাবিলাক সমাধান কৰিব যত্ন কৰিম। আজিৰ ক্লাছটো আমি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ তোমালোকলৈ স্বাগতম জনাই আমাৰ ক্লাছটো আজি ইমানতে সামৰণি অন্ত পেলাইছোঁ।